হাই গাইজ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা হৈছে 10টা বাজিছে, মানে মই দেৰিকৈ উঠিছোঁ। উঠিয়ে গা পা ধুইছোঁ, চাহ খুৱাই নাই। এতিয়া গাঁৱটো ধুই আহি কিনে ইয়াত লাড়ু খাই আছোঁ। লাড়ু বনাইছিলে বৌৰ মাকে, লৈ আহিছিলে। আৰু এইটোফালে আমাৰ বাচ্ছা টোপনিৰ পৰা উঠি আহি কিনে টোপনি ভাগাই নাই, এইটোফালে বাগৰি আছে, এইটোফালে আম্মা, এইটোফালে পেহীজান। এয়া মই অহাৰ কাৰণে পেহীজানেও ৰাতি আহিছে, আহি কিনে ৰাতি আছে। এতিয়া পেহীজানে লগ ধৰি আছে পেহীজানহঁতৰ ঘৰত যাবৰ কাৰণে, যিহেতু কুকু আৰু জিহান নাই, দুয়ো হায়দৰাবাদ গৈছে। এতিয়া পেহীজানে লগ ধৰি আছে। আম্মাহঁতৰ ঘৰত ৰাতিটো থাকিলোঁ, এতিয়া পেহীজানহঁতৰ ঘৰত যাম, লাড়ুটো খাই ল'ম। ভাবিলোঁ কি আজি ভিডিঅ'টো আম্মাহঁতৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ, না কি কওঁ গাইছ? সেইটো কাৰণে আম্মাহঁতৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। মোৰ লাড়ু খাইছোঁ, লাড়ুটো বহুত টেষ্টি হৈছে গাইছ, বহুত ধুনীয়া বনাইছে। মই এতিয়া খাই লৈ কিনে যাম আৰু। তো সকলোকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। মই যাম, সীমাক লগ ধৰি আছোঁ। পুতেক স্কুলৰ পৰা অহা নাই, সেইকাৰণে ওলোৱা নাই আৰু বেটিক লৈ যাম এতিয়া। পেহীজানহঁতৰ ঘৰ আহি পালোঁ। এইটোফালে দুলুৱে পুঁই শাক বনাই আছে, আৰু আমিও কম নহয় গাইছ। কানি কাপোৰ খুলি কিনে আপোনালোকক এটা বস্তু কওঁ, পেহীজানহঁতৰ দুডাল আমৰ গছ আছে, এডালো আমৰ গছ লগা নাই। ৰাস্তাৰ পৰা টোটেল 8টা আম চুৰ কৰিছোঁ। 8টা আম চুৰ কৰি কিনে লৈ আহিছোঁ। এই ইয়াত কেৰি বেগ মানুহ ঘৰৰ পৰা খুজি কেনে আম চুৰ কৰি কেনে লৈ আহিছোঁ। এতিয়া শাকো আছে, শাকো কেইডালমান লৈ আহিছোঁ ঘৰৰ পৰা তুলি কেনে, চুৰ কৰি আনি কেনে এতিয়া খাম পূৰা। আৰু এটা বস্তু আনিছোঁ ৰ'ব, এইটো বস্তু কোনে কোনে চিনি পায় আৰু কোনে কোনে খাই ভাল পায় জনাবচোন। আমাৰ এইটোফালে মাখানা বুলি কয়, বিলত লাগে মাখানা। এটাত 20 টকাকৈ লৈছে গাইছ, বহুত দাম আৰু বহুত বেছি ভাল পাওঁ। চ' 5টা কিনি লৈ আহিছোঁ। আমি এতিয়া বাহিৰত খাই খাই পূৰা শাক চাফা কৰিম আৰু আম সানি খাম, টেষ্টি লাগিব। কিমান খকে ধৰিছে মাখানাৰ আৰু আমৰ, চুৰ কৰিব লগা হৈ গৈছে। এইটো বাৰু চুৰ কৰা নাই, আমকেইটা চুৰ কৰিছোঁ। মজা লাগিব আজি চুৰৰ আম খাই কিনে। বাচি আছোঁ গাইছ পেহীজানহঁতৰ ঘৰত আহি কেনে। আৰু এবিধ শাকৰ নাম কি নাজানো, এয়া মই মোবাইলতে দেখি থাকোঁ। চ' ঘৰৰ পৰা তুলি লৈ আহিছোঁ। বহুত গুণী শাক, মানে ঔষধি শাক বুলিকে জানো আৰু। এইটো মানে ঔষধত বহুত কামত আহে। চ' আজি খাই চাম কেনেকুৱা লাগে, আৰু অকণমান টিটকি লাগে বুলি কৈছে, এইজনীয়ে বোলে আগতে খাইছে। চ' আজি মই ট্ৰাই কৰিম। সেয়ে চাফা কৰি আছোঁ আৰু বতাহ খাই খাই বাহিৰত বহি কেনে। আৰু এজনীক চা, মোবাইল পাগল সিজনী, মোবাইলটোৰ কাৰণে ৰৈ আছে। আৰু মাখানা খাই আছোঁ লগতে। গাইছ দিয়াচোন মাখানাটো, এটা মাখানা শেষ আৰু এটা খাই আছোঁ। মাখানাবোৰ খালে অতবোৰ গোটেই চাইডবোৰ বগা হৈ যায়, দাঁত চাত চব বগা হৈ গৈছে, তথাপিতো খাব এৰা নাই। বহুত ভাল লগা, এখন ৰঙা বাকলি থাকে, গুটিবিলাক এনেকুৱা কোলা কোলা, তাৰ ভিতৰত বগাখিনি থাকে, সেইখিনি খাব লাগে। এইজনীক চা, শাক পাচাৰি কেনে মাখানাত ধৰি আছে। আজি শাক কেতিয়া বাচা হয় নাজানো আৰু, আমি খোৱাত লাগি আছোঁ। জলদি জলদি শাকখিনি বাচি লওঁ গাইছ, আম সানি খাব বাকী আছে। আজি কি হৈছে ক'ব নোৱাৰোঁ, শাক চাক বাচা হৈ গ'ল, হাতখন ধুব আহিছিলোঁ। এই নেমুৰ গছডাল দেখা পাইছানে? এই নেমুৰ গছডাল বেলেগৰ হয়। চ' মই নেমু এটা চুৰ কৰিছোঁ, ভাতৰ লগত খাব। আজি কিয় বা মই চুৰ কৰিব মন যায় আছে, মেকুৰীজনী মুতি আহিল। আজি পূৰা আম চুৰ, নেমু চুৰ, আজি পূৰা একদম ক'ব নোৱাৰা হৈছে, কোনোবা মাৰ খাম চাগে। আৰু মই নেমু চুৰ কৰি ভাতৰ লগত খাম, এজনী আম চুৰ, মই অকলে চুৰ কৰা নাই, তাইও চুৰ কৰিছে। কৰি আম খাবৰ কাৰণে আমবিলাক চাফা কৰি আছে। এইটোফালে চাক, শাক চাক বাচা হৈ গ'ল, এইবিলাক শাকৰ জংঘল। এইটোফালে আম বেছি চুৰ কৰিব পৰা নাই গাইছ। কেইটা আম চুৰ কৰিছোঁ? 4 আছে, 8টা আম চুৰ কৰিছোঁ গাইছ। বহুত হ'ব আমাৰ কাৰণে, আমি 3টা মানুহ, 3টা ক'ত, পেহীজানে খালে 4টা হ'ব। চ' মই আগৰ ভিডিঅ'টো মানে পেহীজানহঁতৰ ঘৰত বহুত আহি কিনে ভাল পাওঁ, পেহীজানক বহুত ভাল পাওঁ। সেইটো কাৰণে পেহীজানৰ ওচৰত আহিলে মানে ভিডিঅ' বনোৱা যায়ে। চ' আজি এইটো ভিডিঅ' আকৌ বনালোঁ। এজনী পূৰা মজা লৈ চুৰ কৰি আছে। নাম নকওঁ গাইছ, কাৰ পৰা চুৰ কৰিছোঁ, নাম ক'লে ভিডিঅ'টো চালে গম পাব নহয়, ধুনীয়া গালি পাৰিব। আৰু গালি খাবৰ ইচ্ছা নাই গাইছ, আৰু আমাৰ মানুহে গালি পাৰাতকৈ খাওঁহে বেছি দিয়ে। এজনীক চাই লুকাই আছে। ঐ ওলাই আহ, ভিডিঅ' কৰিলে এজনী, ঐ ওলাই আহ, ওলাই, লুকাই আছে গাইছ। ভিডিঅ' কৰিলে বহুত বেয়া পায়, সেইটো কাৰণে এইয়া ওলাই আছোঁ, আকৌ নহয়, ওলাই নাহা কিয়? বন্ধ কৰিছোঁ তো, ওলাই আহ, আৰে বন্ধ কৰিছোঁ, ওলাই আহ, বন্ধ কৰিছোঁ, ওলাই আহ। গাইজ নেদেখাওঁ আৰু গালি পাৰিব। আমখিনি খাব পৰত দেখাই আছোঁ। এতিয়া চাফা কৰি লওঁ হা, অকলে অকলে তাই চাফা কৰি আছে, নহ'লে ক'ব তই খাব পাৰা, চাফা কৰিব নোৱাৰা। অঁ, তাই সদায় এনেকুৱা কৰে, ভিডিঅ' কৰিলে তাই লুকাই এতিয়া লুকাই আছে, অহা নাই, ইমান লাজ কৰে। চ' অকণমান দেখাই দিলোঁ আৰু, বেছি দেখাব নোৱাৰোঁ গাইজ, গালি পাৰিব, লুকাই আছে, অহাই নাই, আমো চাফা নকৰিব। ঐ আহ, নকৰোঁ আহ।
চুৰ কৰিলে টিকলি নহয় আৰু কিবা হ'লেও দেখা পাব দে আৰে একো নহয়তো গাই চুৰ কৰা আমকেইটা বোলে তাক ইমান ডাঙৰ ডাঙৰ লাগে ইমান ডাঙৰ ডাঙৰ আম চুৰ কৰিব গ'লে কোনোবাৰ চেণ্ডেলৰ কোব লাঠিৰ কোব খাব লাগিব আম এইকেইটা যে আমকেইটা চুৰ কৰিছে একেবাৰে সৰুও নহয় গাছ ইমানটো হৈছে বহুত ডাঙৰ ডাঙৰে হৈছে ন সীমা ভাল লাগিছে চা আজি এইকেইটাৰ সোৱাদে বেলেগ হ'ব গাছ দেখা পাইছানে আমাৰ গাছত বোলে দেখোন এটা আম লগা নাই এইকেইটা আম কি সৰু সৰু ডাঙৰ ডাঙৰ হৈছেতো আজি চুৰৰ আম খাই কিমান টেষ্টি লাগিব খালি হাগা নহ'লে নহয় আৰু আম খালে মানে টেঙা খাই কেনে বেছিকৈ জ্বলা খাই কেনে পানী খালেতো হাগা হয় ন চ' সেইটো নহ'লে নহয় আজি বেয়া খাম গাইছ ইটানৰ পৰা জিভাৰ পানী পৰি আছে মাখানা খাই কিনে বাখানাই লাগে ল'লোঁ চাগে জিভাৰ আগত মাখানা খালে গুটি গুটি উঠে জিভাখনে যি এনেকৈ খুটু খুটুকৈ কামুৰি থাকোঁ আমকেইটা ইমান ধুনীয়া গোন্ধ ন বঢ়িয়া গোন্ধ হৈছে বহুত চলি থাকেতো আমাৰ দুলু বাইদেৱে কোৱা আছে বেলেগৰ বদুৱা কিয় ওলাব লাগে আম চুৰ কৰি কেনে ঘৰতে বোলে তাহাঁতৰ ঘৰত এই আছে বোলে তাৰ আম্মাহঁতৰ ঘৰৰ পৰা আম আনছে আমিতো নাজানো ন আমি আম খোৱাই নাই বেলেগৰ বদুৱা পোৱাই নাই এজনীৰে বদুৱা পাম চাগে একদম আম চাফা কৰিব পৰা কৈ আছে বদুৱা লাগিব হাগেনি হ'ব হাগা হ'ব বমি হ'ব নাজানো আম আম খোৱা খান হৈ গৈছে গাইজ আম চাফা কৰিব পৰা খাওঁ দি আছে মানে কি হয় নাজানো আৰু খাই লওঁ যি হয় হ'ব এজনী এতিয়া চুৰিখনো চুৰ কৰিব মন গ'ল এতিয়া চুৰিখনতে চকু পৰিছে উপায় নাই আৰু মানে সেইজনী বোলে আলমাৰী গডৰেজত থৈ দিব বোলে চাওকচোন কি হ'ব আম চুৰ কৰিছোঁ ভাই নেমু চুৰ কৰিছোঁ চুৰি চুৰ নকৰোঁ এইটো আৰু নাম লগাই নলওঁ আৰু আমাৰ লগত নেমু টেঙাটো ইমান ধুনীয়া গোন্ধ পূৰা কাজি নেমু নিচিনা বহুত ধুনীয়া গোন্ধ এই গাইছ আজি চুৰৰ বস্তু দি খাম হা নালাগে বাকলিটোৱে খাম বাকলিটো খাই কিনে বেছি ভাল পাওঁ পেহী জানাচোন এতিয়া খাব মানা কৰিছে কৈছে খালী পেটত খাব মই তৰবুজা খাই আহিলোঁ খাব পাৰিম কিজানি ৰাতিপুৱাৰ পৰা খালী পেটে আছোঁ গাইছ মই ৰাতিপুৱা সময়ত খাব বহুত বেয়া পাওঁ আজি খোৱা নাই কাৰণে পেহী জানে খালী পেটত খাব মানা কৰিছে তৰবুজা খাই আহিলোঁ পেটটো অলপমান পূজা কৰি আহিলোঁ এতিয়া খাব পাৰিম কিজানি ন তৰবুজা খাইছোঁ নহয় হ'ব ভাত খাম টেঙা খাম শান্তিয়ে নালাগিব এতিয়া টেঙাখিনি খালে বেছি ভাল কিন্তু নিমখ আৰু জলকীয়া দিব নোৱাৰা যদি দেৰিকৈ খা টেঙা আছে খাইছোঁচোন টেঙা নেকি এই এমান ডাঙৰ ডাঙৰকৈ কুটছি টেঙা খাব নোৱাৰা নদীম এমান ডাঙৰ ডাঙৰকৈ চাব নোৱাৰোঁ টেঙা বস্তু বতৰত খোৱা মজাই বেলেগ গাইছ ইহঁত দুটা আম কাটি আছে মই জিভা ৰ'ব পৰা নাই আৰু এজনীতো কোৱা আছে মই পাতলা পাতলাকৈ কাটাখিনি জুমি বাইতে আগে খাই দিব মই এইবিলাক আগে খাই দিম আজি আমিতো ফুল বন হৈছোঁ অলপমান চৌদা দিবি তাক যেনেকৈ ফুল বনে চব টেঙা চেঙা আগতে দি কৰি আজি আমিতো হৈছোঁ চৌদা দি খাব লাগিব গাইছ আমকেইটা এনেকুৱা টেঙা তাৰমানে জিভাত ল'ব নোৱাৰি জিভাখন কুচি যায় অলপমান কলাখাৰ আছে ন কলাখাৰ আছে আমি মানে ঘৰতে বনাওঁ ন কলগছ কাটি কেনে পূৰা একদম পুৰি আমাৰ দাদীমায়ে বনাই থৈ দিয়ে আগতে এতিয়াতো দাদীমা নাই নিজে বনাব লাগে সেই কলাখাৰ কিনিলেও পায় কলাখাৰ অকণমান দিম আৰু পূৰা বীজ জলকীয়া নাই ন ভোট জলকীয়া নাই জলকীয়া দিয়ে খাব লাগিব এইবিলাক জলকীয়া বৰষুণ পৰিছে ন বেছি জলকীয়া নাই বীজ জলকীয়া হ'লে মজা লাগে মই খাই কিনে খাম আৰু আমখিনি খোৱাৰ লগে লগ ৰেডি আম খাবি না তহঁতে তহঁতে আম খাবি না পেনপেনীয়া তোক নাৱত ভাঁহি দিম মই ডাঙৰ হেৰিত বহে কাৰণে ভাঁহি দিম নদী দি মই তোমাক দিম যি যা আম্মাক কৈ দি যা মই কেচ কৰিব এইটো খাম বুলি কৈছে এজনীক চাচোন আম খাবি না আম খাবি এজনী একোৱে নাখায় এজনী একো খাবলৈ মন নাই টিভিটোক চাহ খা আছে টিভিটো এইয়া কি খাইছা টেঙা আছে না একো আনতাই যে নাপায় টেঙাত বোলে টেঙাই নাই বোলে মানে টেঙা আমখিনি খাইছে টেঙাই নাই বুলি কৈছে স্কিপ কৰিলোঁ হা মানে কি হৈছে পেহীজনে মানা কৰিছে ধমকি মাৰিছে আমাক কৈছে কি খালী পেটত একো নাখাবি আম ভাত খাই উঠি খাবি এতিয়া আমখিনি খাব নাপাওঁতে আমখিনি শেষ হ'ব এজনীক দেখা পাইছানে টেপ টেপে খাইছে আৰু এই টিকলা দুটা এনেকুৱাকৈ খাই আছে মানে যা গলবাতিটো শেষ কৰি থয় শেষ কৰিব নালাগে
আৰু চাওক গাইছ এক বল বাতি হৈছে বল বাতিটো কিমান ডাঙৰ এক বল বাতি হৈছে চুৰৰ আম সেইকাৰণে ইমান টেষ্টি হৈছে আল্টিমেট তেনেকুৱা টেঙা গাইছ খাব পৰা নাই আমি এনেই খাইছোঁ খাদ দি খাব লাগিব খাব ওলাইছোঁ জিহানক মিছ কৰিছোঁ জিহান নাই বহুত বেয়া লাগি আছে জিহানে ট্ৰিটমেণ্টৰ কাৰণে গৈছে একো নাই সৰু সুৰা অলপমান প্ৰব্লেম পাইছিলোঁ তেজত চ' সেইটোৰ কাৰণে সিয়াক লৈ গৈছে বাপেকে খাব পৰাত মনত পৰিছে বহুত মিছ কৰিছোঁ আৰু আজি আমাৰ একদম মানে কি শাক বনোৱা নাই আমি যে আনিছিলোঁ ঘৰৰ পৰা সেইখিনি কণী দি ভাজিছে এইফালে পুঁই শাক আছে দাইল আছে মই দেখাই আছোঁ দেই আৰু আমাৰ বাচ্ছা পাৰ্টিটো ইয়া তলত খোৱাৰ সময়ত মজাই নাই কি কয় গাইছ আমি গোটেইবিলাকে তলত খাইছোঁ সেইটো কাৰণে ইয়া আৰু আমাৰ মহাৰাজাৰ ওপৰত খাইছে আমাৰ মহাৰাজাৰ ওপৰত খাইছে আমি গোটেইবিলাকে তলত শাক পাচলি ছাৰ গাইছ শাকটো চাফা কৰি আছিলোঁ এইটো শাকটো কণী দি বনাইছে খাই চাওঁ কেতিয়া লাগে টেষ্টি লাগিছে গাইছ কেতিয়া লগা নাই খাই ল'ম দেই গাইছ খাই লৈ লগ পাই আছোঁ সিহঁতৰ আধা ভাত শেষে মই খাওঁতে আমি ভাত পানী খাই কেনে আম খোৱাৰ কথা আছিল এতিয়া এনেকুৱা টোপনি ধৰিছে ময়ো বিচনাত বাগৰি আছোঁ সেই দুজনীও বিচনাত বাগৰি আছে জান্নাতে মাজে মাজে ঘূৰি ফুৰিছে সেইটো ফালে বিকি আৰু দুলু আৰু পেহীজানে গৈছে মানে বাথৰুমত গৈছে চাগে পেহীজান আহি এতিয়া মোৰ ওচৰত বাগাৰ দিব মানে শুব অকণমানেই এনেকুৱা ৰ'দ দিছে বাহিৰত আৰু জাষ্ট ভাতখিনি খাই তেতিয়া আম খাব মন যায় অকণমান পিছত আমখিনি খাম অকণমান ৰেষ্ট লওঁ এতিয়া বহুত জোৰে টোপনি আহিছে চলি মেকআপ কৰি আছে অলপমান ৰেষ্ট লৈ কেনে লগ পাইছোঁ দেই টোপনিৰ পৰা উঠিলোঁ এতিয়া আম খোৱাৰ টাইম আম খাম এই আমখিনি যে কাটি থৈ দিছিলোঁ তেতিয়া এতিয়াহে খাম এইটো ফালে পূৰা আমখিনি সানা সানি হৈ আছে আপে দে দি বেছি চৌদা দিলে টেঙাটো নহয় হৈ যাব চাবি সেইকাৰণে ভাল লাগিব জ্বালাখিনি পিটকি দি জ্বালাখিনি পে ৰসটো ওলালিহে ভাল লাগব জ্বালাহে গতাই আছে সেই পিটকা গেছি সেই গুটি ওলাই গেছি গুটি ওলালা কি হ'ল গুটিত জ্বালা নাথাকে নহয় ৰসটোতে জ্বালাৰ বাকলিটোতে থাকে জ্বালা হ'ব লাগছি জ্বালাকেইটা গতাই দিয়া নাই কেইটা বাজিলে খোৱা কাষ্টমাৰ চাওঁ গাইছ এইজনী আছে এই সেইজনী আহিছে এতিয়া পূৰা মই জুতি ল'ম আৰু তাৰপিছত জিগাৰ পানী আনি আছে জ্বলা চামুচ লৈ লৈ জ্বালা আছে ক'ত যা বহুত জ্বালা আছে দুপৰীয়া দোকানখন ঘামি গৈছে কথা ক'ব নোৱাৰা অৱস্থা হালাত টাইট হৈ গৈছে মুখ মেলি আছে পানী খাই তৰণি পোৱা নাই সিহঁতে জিবা ৰাগটো বেছি ধৰিছে বিজ জলকীয়াৰ বাপেক গাছ লাষ্টৰ আমখিনি এৰাত নাই মই খাব নোৱাৰোঁ জিভাখনৰ ৰাগটো ছিঙি যোৱা লাগছে এইজনী পূৰা পাকলে আছে ধৰা নাই তামোল চামোল খা জিভাখন হেৰি হৈ গৈছে বেছি আৰু পিছাৰ দিনাখন পেট জ্বলি গৈছে ইয়াত তৰবুজা খাই কেনে ঠাণ্ডা কৰি আছোঁ খালোঁ 3 পিচ নাযায় আৰু
এইটোফালে চাহৰ নাস্তা চলি আছে এইফালে চাহ খাবৰ কাৰণে পুৰি বনাই আছে পুৰি কেইখন কিমান ফুলিছে চাওক গাইছ হাই গাইছ কচোন একবাৰ চাহখিনিৰ কালাৰ চাওক গাইছ গৰুৰ গাখীৰৰ চাহ কি ধুনীয়া হৈছে মই চাহ নাখাম আজি চাহ খাম চাহৰ কালাৰ দেখিয়ে চাহ খাব ওলাইছে দুলু এখন চামুচ দেচোন এজনীয়ে এই ৰুটিৰ নিচিনা ছিঙি লৈছে পুৰিবিলাক চাহ মই চাহ খাই ভালে নাপাওঁ গাইছ আজি চাহৰ কালাৰটো দেখি কিনে আৰু পূৰা একদম গৰু গাখীৰৰ চাহ চামিনি উঠি আছে সেইকাৰণে খাব ওলাইছোঁ খাই লওঁ ৰ বহুত টেষ্টি লাগিব আজিয়ে চাহ খাম নহ'লে চাহ নাখামেই মই ল'লোঁ চাহ নাস্তা খাই পূৰা তামোল ভৰাইছোঁ আৰু কানি কাপোৰ নিপিন্ধোৱে আমাৰ পেহীহঁতৰ ঘৰৰ পৰা মানে আম্মাহঁতৰ ঘৰ বেছি দূৰ নহয় গাইছ অলপমান দূৰ হ'লে এতিয়া খোজকাঢ়িয়ে যাম নাইটিটো পিন্ধিয়ে যাম একদম কাপোৰ পিন্ধিবৰ মন যোৱা নাই এতিয়া যাওঁ আৰু যাব ওলাইছোঁ পেহীজনী কাপোৰ কিবা ভৰাই আছা এইটোফালে ইহঁত দুটা ওলাইয়ে গ'ল আৰু আমি দুটা বহিয়ে আছোঁ যাম আৰু পেহীজনী আধাৰ লগি থ'ব যাব নাথাকোঁ আজি নাথাকোঁ নাযাওঁ আৰু ভাত নাখাওঁ আৰু এই হজম হোৱাই নাই আৰু এতিয়া ভাত খাবা এতিয়া ভাত নাখাওঁ পূৰা 11টামান বাজে নাখাওঁ